নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ ছাৰ বাইদেউসকল আমাৰ কিছুদিনৰ পৰা এটি বিশেষ ৰিকুৱেষ্ট আহি আছে বা বিশেষ প্ৰশ্ন আহি আছিল আমাৰ ইউটিউবৰ কমেন্ট বক্সত যে কি চাইল্ড কেয়াৰ লিভ আৰু মেটাৰনিটি লিভ ললে দৰমহা ৰেগুলাৰ পায় নে নাপায় আজি ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম আমাৰ যেতিয়া মহিলাসকলৰ প্ৰয়োজন হয় তেতিয়া সেই সময়ত তেওঁলোকে মেটাৰনিটি লিভ লয় আৰু মেটাৰনিটি লিভ ললে তেওঁলোকে 180 দিন বা 6 মাহৰ এই কি কয় একেলেঠাৰিয়ে ছুটি পায় আৰু আমাৰ চাইল্ড কেয়াৰ লিভ মানে হৈছে আমাৰ দুটা সন্তানলৈকে সৰ্বাধিক দুটা সন্তানলৈকে সৰ্বমুঠ 730 দিনৰ ছাত্ৰ শিশুৰ যত্নৰ কাৰণে এটি ছুটি পায় হেতু হৈছে চাইল্ড কেয়াৰ লিভ একেলগে 730 দিন নাপায় গেপ লৈ লৈ আপোনালোকে কি কৰিব পাৰিব দুটা শিশুৰ ক্ষেত্ৰত আপোনালোকে 730 দিনলৈকে চাইল্ড কেয়াৰ লিভ ল'ব পাৰিব এতিয়া আগৰ কথাটো বেলেগ আছিল কিন্তু লেটেষ্ট যেটো নিয়ম বা যিসকল বৰ্তমানৰ নিয়মীয়া শিক্ষক যিসকল পাৰ্মানেন্ট টিচাৰ তেওঁলোকৰ কাৰণে কথাটো হৈছে যদি আপুনি চাইল্ড কেয়াৰ লিভ লয় বা মেটাৰনিটি লিভ লয় আপোনালোকৰ দৰমহা ৰেগুলাৰ হৈ থাকিব অৰ্থাৎ আমাৰ বিদ্যালয়ত যদি এগৰাকী মহিলা কৰ্মচাৰী আছে তেও যদি মেটাৰনিটি লিভ ললে মোৰ বিলখন যেনেকুৱা ধৰণে এটাজাৰি পৰা প্ৰিন্ট আউট কৰি আহিব বা যেনেকুৱা ধৰণে প্ৰিন্ট আউট কৰিব ঠিক তেনেকুৱা ধৰণে প্ৰিন্ট আউট কৰোতে তেখেতৰ নামটো আহিব মোৰ যোনদিনা দৰমহা সোমাব তেখেতৰ দৰমহা সোমাব অৰ্থাৎ মেটাৰনিটি লিভ আৰু চাইল্ড কেয়াৰ লিভ ললে আমাৰ দৰমহা পেন্ডিং হৈ নাথাকে আগতে কিন্তু পেন্ডিং হৈ আছিল ধৰল 6 মাহ দৰমহা নাপাৱাৰ পিছত আকৌ বিল কৰিব লাগে বিল কৰি তেনেকুৱা ধৰণে পায় এটো হৈছে ৰেগুলাৰ কৰ্মচাৰীৰ ক্ষেত্ৰত নিয়ম কিন্তু যদি আপুনি এসএসএ কন্টেক্সুৱেল বা ষ্টেট পুলৰ কৰ্মচাৰী হয় তেতিয়া হলে এই নিয়মটোৰ ক্ষেত্ৰত কিছু অকমান হাল হলনি আছে গতিকে হেতু এসএসএ কন্টেক্সুৱেল আৰু ষ্টেট পুলৰ শিক্ষকসকলে এই মানে নিয়মিতভাৱে নাপায় গতিকে এটো হৈছে লেটেষ্ট নিয়ম তেওঁলোকৰ কাৰণে আকৌ পুনৰ বিল বনাব লাগে কিন্তু ৰেগুলাৰ কৰ্মচাৰী হলে আপুনি কি পাব নিয়মিতভাৱে এই বিলটো পাব দৰমহাখিনি পাবৰ কাৰণে সক্ষম হ'ব কিন্তু এসএসএ কন্টেক্সুৱেল আৰু ষ্টেট পুলৰ ক্ষেত্ৰত অকমান পৃথক গতিকে এটোৱে হৈছে আপোনালোকে সুধি থকা প্ৰশ্নটোৰ উত্তৰ যে কি চাইল্ড কেয়াৰ লিভ বা মেটাৰনিটি লিভ ললে দৰমহা আপুনি যদি ৰেগুলাৰ কৰ্মচাৰী হয় তেতিয়া হলে আপুনি দৰমহা নিয়মিতভাৱে পাব তাত কোনো কাট নাযায় আৰু এই অৰ্থাৎ আপুনি ঘৰত বহি আছে বা ঘৰত বহি মানে কি আৰু ঘৰত আছে কিন্তু আপোনাৰ নিৰ্দিষ্ট সময়ত স্কুলৰ পৰা দৰমহাটো আপোনাৰ সোমাই থাকিব গতিকে সাবেদসকল ভিডিওটো মহিলা কৰ্মচাৰী সকলৰ কাৰণে যেটো অতিকে জৰুৰী আপোনালোকে ভিডিওটো যিমান পাৰি সিমান আগলৈকে ফৰৱাৰ্ড কৰিব যাতে সকলোৱে কথাখিনি গম পাবৰ কাৰণে সক্ষম হয় শ্ৰদ্ধা সাবেদসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো আপুনি যদি পোন প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব